মই বৰ্তমান উপস্থিত হৈছোঁ খটিয়াখলি যুগল সংযোগী যিটো পথ, এই পথটোত নতুনকৈ নিৰ্মাণ কৰা এখন দলঙৰ ওপৰত এই পকী দলংখন নিৰ্মাণ কৰা হৈছিল আৰু ঠিকাদাৰ আছিল তৰুণ বৰা নামৰ এগৰাকী ঠিকাদাৰ। এই লোক নিৰ্মাণ বিভাগৰ এই ঠিকাদাৰগৰাকীৰ কামৰ নমুনা মই দেখুৱাব খুজিম। প্ৰথমতে এই যিটো অংশত মই আছোঁ থিয় হৈ, ভিডিঅ' জাৰ্নেলিষ্ট অমৰে দেখুৱাইছে, এই অংশটো আচলতে এই দলংখনৰ যে এইটো মূৰত থকা এই অংশটো নদীখনৰ একেবাৰে ওপৰত আছে। কিন্তু লক্ষণীয় কথাটো হৈছে যে এই দলংখন নিৰ্মাণ কৰা হ'ল ঠিকেই, কিন্তু ইয়াৰ লগত যিখিনি ইয়াৰ সুৰক্ষাৰ বাবে যিখিনি ব্যৱস্থা কৰিব লাগিছিল সেই ব্যৱস্থা কৰা নহ'লে। ফলশ্ৰুতিত এতিয়া বাৰিষা ইয়াত ফাট মেলিবলৈ আৰম্ভ কৰিছে আৰু এই ফাটৰ ফলত এই অংশটো হয়তো এই বাৰিষা পানীয়ে হয়তো খহাই লৈ যোৱাৰ সম্ভাৱনা দেখা দিছে আৰু স্থানীয় লোকে আশংকা কৰিছে যে এই যি দলংখনৰ দুই মূৰত যি ধৰণৰ খহনীয়া আৰম্ভ হৈছে, এই খহনীয়াই এই দলংখন ক্ষতি কৰিব আৰু যাতায়াতৰ যি ব্যৱস্থাৰ কাৰণে আচলতে দলংখন দিয়া হৈছিল, এটা বৃহৎ অঞ্চল আৰু বহু হাজাৰ লোক ইয়াত বাস কৰে। খটিয়াখলি আৰু যুগল এটা বোকাখাত পঞ্চায়ত আৰু কুৰুৱাবাহী পঞ্চায়তৰ একেবাৰে সীমাত থকা এখন পকী দলং। গতিকে এই দলংখনৰ যিটো ব্যৱস্থা হৈছে, এই ব্যৱস্থাটোৱে আচলতে যি ধৰণৰ আমি খহনীয়া দেখিবলৈ পাইছোঁ, এই খহনীয়াৰ ফলত দলংখন ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে দেখিছে দলংখন খহি গৈছে। দেখিছো বাৰু, দলংখন খহি গৈছে। এতিয়া এই দলংখন এতিয়া আৰু এই পানী বাঢ়িলে আকৌ বেছি খহি যাব। শিলৰ স্পাৰ দিয়া নহ'লে ইয়াত একো দিয়া নাই, এইকেইটা এনেকুৱাই আছে, অকল মাটি পেলাই থৈছে, মাটি ফাট ফেলি গৈছে, এইটো পানী ভৰিলে আকৌ খহি যাব। চিমেণ্টটো কমতি দামী আছিলে নেকি, সেইটো কাৰণেও ফাটি যাব পাৰে। মই অতুল বৰা ছাৰক জনাওঁ আৰু আসাম টপ আৰু আসাম আৰু মই এইটো গোটেই বিশ্ব ভাৰত ভাইৰেল হ'ব লাগে। আৰু ঠিক আছে, যোন ঠিকাদাৰে কামটো লৈছিলে সি যদি আৰু পইচা লগাই পেলাই যদি ধুনীয়াকৈ বনাই দিয়ে তেতিয়াতো ভাল কথা, আমি তাকেই কাম দিম। কিন্তু সি যদি নবনায় তেতিয়া এতিয়া দুৰ্গা পূজা হয় নাই, আমাৰ মানুহখিনি কেনেকৈ পাৰ হ'ব চাওকচোন। আমাৰ ল'ৰা ছোৱালী এইখিনি ডেলিভাৰী মানুহে পৰি গৈছিল, পাথৰটো আনি পেলাই দিলে, কিন্তু আমাৰ ল'ৰাকেইটা অকণমান ঢালি দিলে। তেতিয়া মই ভাবিছোঁ চালা ৰাস্তাটো এইটো আমাৰ ক'ত আমাৰ এইটো ৰাস্তা চিকুনি থান ইন কানেক্টিং ৰোড আৰু ইন গোখানি থান ইন চিকনিৰ থান। এতিয়া ৰাস্তা যাতায়াতৰ কাৰণে এইটো বহুত অসুবিধাৰ সন্মুখীন। নক'ব আৰু মানে আগতো যিটো দলং আছিলে মানে কিছুমান মানুহ পৰিও গৈছে, কিন্তু মই সেইটো কৈছোঁ। আৰু আমাৰ নিউজ লাইভ যি হেৰি কৰিছে তেখেতে আমাক সহায় কৰিব আৰু লগতে আমিও থাকিম। আৰু অকণমান মই যিখন ৰাস্তা এই দলংখন বনাইছিলে তেতিয়া মানে কি হৈছিলে, মই সেইটো মানে 2 বছৰলৈকে কৈ আছিল যে ভালকে বনাব লাগে, হয়নে? বনাব লাগে বুলি কৈছিলো বাৰু। আমাৰ এই দলংটো বনাইছে যেনেকা ভাল হ'ব লাগিছিলে দলংটো, দেখোন জইন লৈছে, এতিয়া দেখুৱাই দিব পাৰে। এতিয়া ফাটি গৈছে ৰাস্তা, দলং আৰু যোনটা বনাইছে চালক ভিডিঅ' কৰি আপোনালোকে দেখুৱাই দিয়ে। ফাটি গৈছে, হয় হয়, এইবিলাক ফাটি গৈছে, ইয়াত ফাটি গৈছে। আমি দেখুৱাইছে, স্থানীয় লোকে আপত্তি কৰিছে, আমি দেখুৱাইছোঁ। ইয়াত এনেকুৱা দলংখনৰ এই নতুনকৈ নিৰ্মাণ কৰা পকী দলং, ইয়াৰ দলঙত ফাট মেলিছে আৰু ফলত হয়তো এইটো বাৰিষাত এই দলংখন ভাগি যোৱাৰ সম্ভাৱনা বা আশংকা আছে। গতিকে এই যিখন যুগল আৰু খটিয়াখলি সংযোগী এই যিখন পকী দলং, এই পকী দলংখনৰ দুই মূৰে যি ধৰণৰ খহনীয়া হৈছে আৰু তাৰ মাজতে এই পকী দলঙৰ মাজছোৱাত যি ধৰণৰ ফাট মেলিছে, এতিয়া হয়তো এই দলংখন নিৰ্মাণ কৰাৰ অৰ্থ নাথাকিব। লোক নিৰ্মাণ বিভাগে শীঘ্ৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে এই বাৰিষাত এই দলংখনৰ যথেষ্ট ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।